শুভেচ্ছা হয় হয় হা? শুভেচ্ছা থাকিল। স্বৰূপে হয় আৰু আনন্দ দেই নমস্কাৰ। আজি মহাশিৱৰাত্ৰি। এই মহান উৎসৱৰ এই শুভক্ষণত মই সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। ঈশ্বৰ আমাৰ একেজনেই। আমি যদিও বা কওঁ ওম নম শিৱায় বিষ্ণু ৰূপায় গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুদেৱ মহেশ্বৰ, কিন্তু তাৰে মাজত আমি বিভাজন ৰাখোঁ, অভেদ হয়। ফলত যিটো ধৰ্মৰ আমাৰ ধাৰা সেইটো যেন কিবা জটি পৰে, এনে এটা কথা আলম লৈয়ে মই এই কিতাপখন লিখিছিলোঁ, পুথিভাগ লিখিছিলোঁ। আশা কৰোঁ এই পুথিখনে বিশেষকৈ উঠি অহা প্ৰজন্মক অলপ হ'লেও সহায় কৰিব। এই পুথিখনৰ মূল কথাটো হ'ল যে ঈশ্বৰ একেজনেই, আমিহে ভাগ ভাগ কৰোঁ। হিন্দু ধৰ্ম কওক, ইছলাম ধৰ্ম কওক, খ্ৰীষ্টান ধৰ্ম কওক, সকলোৰে ওপৰত ঈশ্বৰ এজন, কিন্তু তেওঁ নিৰ্গুণ নিৰাকাৰ। সাকাৰ ৰূপত আমি কোনো ঈশ্বৰক আজিলৈকে দেখা পোৱা নাই। গতিকে এইটো এটা আমাৰ বিশ্বাস আৰু বিশ্বাসেই ভগৱান। সেই বিশ্বাসৰ আধাৰতেই আমি চলি আহিছোঁ হওক, আৰু এই বিশ্বাসৰ আধাৰতে আমি চলি যাম হওক, এনে এটা কথা লৈ, এনে এটা আশা কৰি এই পুথিভাগ মই লিখি উলিয়াইছোঁ। আৰু এই পুথিভাগৰ যিবোৰ শব্দ, তাত মই আজিৰ প্ৰজন্মই বিশেষকৈ সংস্কৃতটো ভালকৈ নাজানে, অসমীয়াও আনকি ভালকৈ নাজানে, ইংৰাজীত বাহিৰে। গতিকে ইয়াত সহজ সৰল শব্দ প্ৰয়োগ কৰি পুথিভাগ মই ৰচনা কৰিছিলোঁ। দায়দোষ কিবা যদি থাকে মোক আঙুলিয়াই দিলে ভৱিষ্যতে ইয়াৰ পুনৰ সংস্কৰণত ইয়াৰ ব্যৱস্থা কৰা হ'ব। পুনৰবাৰ সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মোৰ ক'বলগীয়াখিনি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। কিমানখন গ্ৰন্থ হৈছে? ইতিমধ্যে মোৰ 16খন গ্ৰন্থ প্ৰকাশ পালে আৰু 4খন প্ৰেছত আছে আৰু কেইখনমান লিখা অৱস্থাত আছে। মুঠতে 26খনৰ মোৰ টাৰ্গেট এই বছৰটোত। ইতিমধ্যে সৰু বৰ মিলি প্ৰায় 16টামান এৱাৰ্ড বঁটা পাইছোঁ। ফাইনেন্সিয়েলি একো নাপালেও এই ৰাইজৰ যিটো মৰম বা চৰকাৰৰ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যিটো মৰম আদৰ সাদৰ পাইছোঁ, এইটোকে মই বহুত বুলি ভাবিছোঁ আৰু মই হতাশ নহওঁ। আৰু এইখিনি মই কৰিয়েই যোৱাৰ মোৰ একান্ত ইচ্ছা। আৰু এইখিনিতে মই এটা কথা কওঁ যে মই 2010 চনতেই চাকৰিৰ পৰা অৱসৰ লৈছিলোঁ। অৱসৰৰ পিছত মোৰ যিখিনি সময় আজি পৰ্যন্ত মই 1 ঘণ্টা সময়, 1 ঘণ্টাটো বাদে 1 মিনিট সময়ো মই অপব্যয় কৰা নাই। প্ৰতিটো ক্ষণতেই মই কিবা নহয় কিবা এটা, হয় সমাজৰ লগত, হয় কিবা গীত মাত বা প্ৰকৃতিৰ লগত বা গীত মাতৰ লগতে মই ব্যস্ত থাকোঁ। আৰু সেইকাৰণেই মোৰ কিবা মনটো ভাল লাগি থাকে। আৰু ঠিক তেনেকুৱা ভগৱানৰ কৃপাত ৰোগ ব্যাধিও তেনেকৈ অহা নাই। মই এইটো আনকো ক'ম, সদায় ব্যস্ত থাকিব, মনটো সদায় আনন্দ ৰাখিব, সকলো ঠিকেই থাকিব। এইখিনিকে মই ৰাইজৰ পৰা আশা কৰিছোঁ। আশা কৰোঁ আপোনাসকলে জাষ্ট মই 2টা কথাই ক'লোঁ, এইখিনিৰ ওপৰত আপোনাসকলে চলিব আৰু তাতেই আমাৰ আৰু আনন্দ আমি উপভোগ কৰিব পাৰিম হওক। ইয়াকে কৈ পুনৰ মই ধন্যবাদ জনাইছোঁ।